হোটেলত অলপ সময় ৰেষ্ট লৈ আমি লাঞ্চ কৰিব ওলালোঁ। মোৰ খুব ভাত খোৱাৰ ইচ্ছা আছিলে, কিন্তু ল'ৰা ছোৱালীবোৰে ভাত নাখায় হেনো। সেইকাৰণে তাহাঁতি যি ভাল পায় সেয়াই খালোঁ। সিহঁতি বাৰ্গাৰ পিজ্জা এইবোৰ খাব বিচাৰিলে, মোৰ উপায় নাই আৰু ময়ো সেইবোৰেই খাব ল'লোঁ। ল'ৰা ছোৱালীবোৰেতো বাহিৰত গ'লে অকল খোৱা লোৱাই। তাৰপিছতে আমি মোৰ ল'ৰাৰ লোকেল গাৰ্জেনৰ ঘৰত যাবলৈ ল'লোঁ। তেওঁলোক অলপ কোকৰাঝাৰৰ টাউনৰ পৰা অলপ ভিতৰ ফালে থাকে, তালৈ যাব ওলালোঁ। এভৰি ইয়েৰ আমি ল'ৰাক থ'বলৈ আহিলে তেওঁলোকৰ ঘৰত ভিজিট দিওঁৱেই। তেওঁলোক হ'ল বড়ো মানুহ, মুছাহাৰী লিখে। মোৰ মিষ্টাৰৰ ফ্ৰেণ্ড হয় তেখেত। আগতে গুৱাহাটীত আছিল, কিন্তু এতিয়া কোকৰাঝাৰতে তেওঁলোক ছেটেল হৈছে। ঘৰ দুৱাৰবোৰ বহুত আহল বহল। তেওঁলোক তাত থকা কাৰণে আমি যে নিশ্চিন্তকৈ থাকিব পাৰোঁ। ল'ৰাৰ কিবা গা বেয়া হ'লেই তেওঁলোক গৈ ওলাইগৈ। তাৰপিছতে তেওঁলোকে আমাক চাহ উলিয়াই দিলে। তেওঁলোকে বহুত ৰিকুৱেষ্ট কৰিছিলে যে ডিনাৰ কৰি যাওক, কিন্তু আমি নকৰিলোঁ। ভাবিলোঁ ইয়াৰ পৰা অলপ সোনকালে ওলাই গৈ ল'ৰাৰ কিছুমান সৰু সুৰা শ্বপিং কৰি ল'মগৈ। সেইকাৰণে আমি সোনকালে ওলাই গ'লোঁ, ডিনাৰ নকৰিলোঁ। তেওঁলোকেই আমাক কোকৰাঝাৰ টাউনত থৈ আহিলেগৈ গাড়ী দি। তাৰপিছতে আমি মোৰ ল'ৰাৰ সৰু সুৰা শ্বপিংবোৰ কৰি ল'লোঁ আৰু ডিনাৰ কৰিবৰ কাৰণে অলপ এইবোৰ বিৰিয়ানী, এইবোৰ ৰুটি, চিকেন এইবিলাক পেক কৰি ল'লোঁ। ভাবিলোঁ হোটেলত গৈ খাম। আজিলৈ ইমানেই।